তিয়কৰ জগদুৱাৰস্থিত ফুড ভিলাৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন মটৰ চাইকেল আৰোহী। জানিব পৰা মতে যোৰহাট অভিমুখে মটৰ চাইকেলেৰে আহি থকা অৱস্থাত পাছফালৰ পৰা অহা দ্ৰুতবেগী ডাম্পাৰে প্ৰচণ্ড খুন্দামৰাত থিতাতে নিহত হয় মটৰ চাইকেল চালকজন। নিহত ব্যক্তিজন ভগামুখৰ ক্ষীৰোদ শইকীয়া বুলি জানিব পৰা গৈছে। নিৰ্মীয়মান চাইলেনযুক্ত পথত AA04 BC 8443 নং ডাম্পাৰৰ খুন্দাত এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হৈছে। দুৰ্ঘটনাগ্ৰস্ত মটৰ চাইকেলৰ নম্বৰ AA04 AD 9226। ইতিমধ্যে ঘটনাস্থলীত তিয়ক আৰক্ষী উপস্থিত হৈ নিহত ক্ষীৰোদ শইকীয়াক তিয়ক FRU-লৈ প্ৰেৰণ কৰিছে। কি হৈছিলে ঘটনাটো? ঘটনাটো তাৰমানে আমি তিয়কৰ ফালে আহি আছিলোঁ। তেওঁ মিস্ত্ৰী কাম কৰে, মোৰ পকা কাম কৰোঁ। তেওঁ মোক পককৈ লৈ গুচি আহিলে সেইটোৰ পৰা ভগামুখ তিনিআলিৰ পৰা। তাৰপিছত আহি আছোঁ লাহেকৈ আহি ধৰক শ্লিপ মাৰি দিলোঁ অলপ, অকণমান শ্লিপ মাৰিলত ডাম্পাৰখন বহুত স্পীড আহি আছে। পিছত শ্লিপ মাৰিলত মহতিয়াই দিলে। তাৰপিছত তেওঁক মহতিয়াই দিয়াৰ লগে লগে তেওঁ চকাৰ তলত সোমাই গ'ল। মই খালি ইপিনে পৰিলোঁ, চকাৰ দাঁতিত পৰিলোঁ। তাৰপিছত মই ইপিনে পাৰ হৈ জঁপিয়াই। আপুনি উঠি আহিছিলে? মই পিছত বহি আহিছোঁ। কি নাম যিজন এতিয়া ঢুকাইছে? নাম ক্ষীৰোদ শইকীয়া। ক্ষীৰোদ শইকীয়া। বহুত জোৰত আহিছিলে ডাম্পাৰখন জোৰত আহিছে, আমি কিন্তু একেবাৰে লাহে লাহে আহিছোঁ। আমাৰ খালি বোকাৰ হাত শ্লিপ মাৰিলে। হয়, আজি খুব মৰ্মান্তিক ঘটনা এটা তিয়কত সংঘটিত হৈছে। ভগামুখৰ পৰা দুজন বাইক আৰোহী আহি থাকোঁতে তেওঁলোকে নিজৰ ছাইডত লাহে লাহে আহি আছিলে। যিসকল লোকে প্ৰত্যক্ষ কৰিছে তেওঁলোকে জনাইছে যে তেওঁলোকে নিজৰ ছাইডত লাহে লাহে আহিছিলে, কিন্তু ফ'ৰলেনত কাম কৰি থকা এখন ডাম্পাৰে তীব্ৰ গতিৰে আহি তেওঁলোকক মহতিয়াই লৈ যায়, যাৰ ফলত এজন লোকৰ মৃত্যু হয় আৰু এজন লোক সংকটজনক অৱস্থাত তেওঁক এতিয়া যোৰহাট মেডিকেললৈ প্ৰেৰণ কৰিছে। গতিকে কাৰ ময়মতালিৰ বাবে এইখিনি ঘটনা হ'বলৈ পাইছে? বাৰম্বাৰ NICDCL-ক আমি অৱগত কৰাৰ পিছতো তেওঁলোকে কিন্তু নিজৰ মতে নিজৰ দাদাগিৰি কৰি কাম কৰি আছে। আৰু কাৰ সাহসত তেওঁলোকে ইমান দাদাগিৰি কৰি কাম কৰিছে যে ইমান বাৰম্বাৰ একেটা ঘটনাকে হৈয়ে থাকে। আৰু তেনেকুৱা আজিৰ ডেটত চাবলৈ গ'লে এতিয়ালৈকে চাগে হয়তো 1000 লোকৰ মৃত্যু হৈছে এই NICDCL-ৰ কাম কৰি থাকোঁতে। আজি 2-3 মাহৰ আগৰ কথা, এজন শিশু 2.5 বছৰীয়া শিশু সেই ছেম জেগাতে মৃত্যুমুখত পৰিছিলে আৰু সেই সন্দৰ্ভত তেওঁলোকে কিন্তু হাত সাৰিলে, তাৰ কোনো ব্যৱস্থা নল'লে। আৰু আজিৰ ডেটতো সেই একেটা জেগাতে ছেম ঘটনা হৈছে, এজন লোকৰ মৃত্যু হৈছে। এই NICDCL-ৰ গাফিলতিৰ বাবে এনেকুৱা ঘটনাবোৰ হৈ আছে। তেওঁলোকে ছাৰ্ভিচ ৰোড বনাইছে, কিন্তু কোনো তেওঁলোকৰ ৰুল ৰেগুলেশ্যন নাই। সেইবাবে আজি এনেকুৱা ঘটনা হৈছে। মই মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু অসম চৰকাৰক এটা অনুৰোধ জনাব বিচাৰোঁ যে যিজন লোকৰ আজি এই NICDCL-ৰ গাফিলতিৰ বাবে প্ৰাণ গৈছে, তেওঁলোকৰ পৰিয়ালে যিখিনি ক্ষতিপূৰণ পাব লাগে সেইসমূহ পাবই লাগিব। ব্যুৰ' ৰিপৰ্ট এনিভাৰো 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।